তাম ভাল পা নাকি খাই বিয়া কৰে মানে পুৰা পুৰা ঘৰ চাফা কৰা খিৰকি চাফা কৰা তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ যোৱাকালিৰ ভিডিঅ'টো চালে বাৰু আৰু আজি যিহেতু দ্বিতীয় ৰোজা গতিকে ভাবিলোঁ ঘৰতে আছোঁ যিহেতু ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু যোৱাকালিৰ ভিডিঅ'টো যোনে যোনে চালে গম পালে চাগে মই আধাতে ভিডিঅ'টো মানে ফিনিছ কৰি দিছোঁ কাৰণ ইফতাৰৰ যিবিলাক যা যোগাৰ কৰা যায় বা ইফতাৰৰ সময়ত বা ইফতাৰৰ কি কি খাদ্য মানে আগত লওঁ বা খাওঁ সেইবিলাক ভিডিঅ' বনাব আচলতে মোৰ বেয়া লাগে কাৰণ কিছুমানে বা কি পাইছে কি খাইছে গতিকে এইবিলাক বনাব আচলতে বেয়া লাগে সেইকাৰণে ইফতাৰৰ সময়ৰ ভিডিঅ'খিনি মই নবনাওঁ বাকী দিনটো ৰোজাৰ মাহত কেনেকৈ পাৰ কৰিলোঁ ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম বলক তেন্তে আজিৰ দিনটোৰ কাম আৰম্ভ কৰি দিওঁ এও কি কৰি আছে দেখাই আছোঁ ৰ'ব কি কৰি আছা এইটো ফুলৰ পুলি জোৱা হ'ব তাৰমানে কিছুমান পেলনীয়া বস্তুৰ দ্বাৰাও যি ভাল কাম আহে সেইটো দেখাই আছোঁ মই বিয়াৰ গিফ্টটো কামত আছিয়ে পেকিঙো কামত আছে থাৰ্মকল কেইটা এফালে থাৰ্মকল এটা মাটি দিছোঁ আৰু ইয়াতে দেখো এই আধা কিলো গোবৰ খাব লগা গৰু গোবৰ আমি নাখাওঁ কিন্তু খাওঁ মানুহ বেলেগ গতিকে গোবৰত এই ফুলৰ পুলি জোৱা হ'ব পেলনীয়া বস্তু আপুনি কি কৰি আছে মই চাব আহিছোঁ কি কৰি আছে বিয়া কৰে মানে পুৰা ঘৰ চাফা কৰা খিৰকি চাফা কৰা আগতে কিবা কাম কৰিছিল নে আৰু ফাইনেলি ইয়াত এনেকৈ দি থৈ দিলোঁ ফুলৰ গুটিবিলাক গোবৰ মাটিৰ লগত এনেকৈ ইয়াত জোৱাই থ'লোঁ পলি হোৱাৰ পিছত বাৰু বেলেগত দিম আগে পিছে এনেকৈ জোৱাওঁ আৰু এই বস্তুবিলাকো মানে কামত ব্যৱহাৰ কৰিব পাৰি ইয়াত যি গিফ্ট আহে বাতি চাতিৰ গিফ্টবিলাক যে আহে বাতিবিলাক ওলাই দিয়ে থাৰ্মকলত এনেকৈ মাটি দি ধুনীয়াকৈ কামত ব্যৱহাৰ কৰিব পাৰি কাৰণ এইফালেও মই ব্যৱহাৰ কৰিছোঁৱে অলৰেডি ইয়াত আছিল এটা গ্লাছৰ ছেট ইয়াত মই কচুৰ পুলি দিছোঁ কিমান ডাঙৰ হৈছে চাওক আৰু এইফালে নতুনকৈ দি দিছোঁ আৰু কাম চাম শেষ কৰি যিহেতু দুপৰীয়াৰ টাইম থলনিখনতে অলপ ৰেষ্ট লৈছোঁ বগৰী দলৰ তলত বগৰীও প্ৰায় শেষে এতিয়া ইয়াতে অলপ ৰেষ্ট লৈছোঁ আৰু সেইফালে কি কৰি আছোঁ চাওঁ বলক 12টা বজাতে ধৰিছে চব্জি গোটাতকৈ টাইম পাছ লাগে নাকি 12টা বজাত নাই আৰু এনেকৈ মই গা চা ধুই ল'লোঁ গা চা ধুই ধুনীয়াকৈ এতিয়া অলপ ৰেষ্ট ল'লোঁ 3:30 4টামান বাজিলে এতিয়া টিউশ্যনত যাম কাৰণ যিহেতু বছৰেকীয়া পৰীক্ষা চলি আছে ষ্টুডেণ্টখিনিৰ গতিকে টিউশ্যনত নগ'লে নহ'ব ৰোজা ৰাখিও মানে যাব লগা হয় যিহেতু অহাকালিও এক্সাম আছে সিহঁতৰ আৰু এইফালে ইফতাৰৰ কাৰণে যোগাৰ কৰি আছে বঢ়িয়াকৈ মই টিউশ্যনৰ পৰা আহিম তাৰপিছত ভিডিঅ'টো বাৰু কণ্টিনিউ কৰি আছোঁ আৰু এনেকৈ টিউশ্যনৰ পৰা আহি পালোঁ দেখিলোঁ দুৱাৰ মুখত এনেকৈ মেকুৰী চুপি আছে আৰু এইফালে পূৰা কামত ব্যস্ত আৰু আজি ৰাতিপুৱা ডে 3 মানে আজি ৰমজান 3 নম্বৰ দিন যোৱাকালি ভিডিঅ'টো বাৰু আধাতে ৰ'ল গতিকে আজি 3 নম্বৰ দিনা আৰম্ভ কৰিলোঁ আৰু এতিয়া স্কুল যাব ওলাইছোঁ ৰাতিপুৱা অলপ সোনকাল উঠি যিহেতু ল'ৰা ছোৱালীখিনিৰ মানে এক্সাম আছে গতিকে বলক প্ৰথমতে স্কুলত যাওঁ আৰু এনেকৈ স্কুল আহি পাই গ'লোঁ এইফালে এক্সাম চলি আছে আৰু ৰ'দ আজি বহুত বেছি মানে লাহে লাহে গৰমৰ দিন আহিলে আৰু এনেকৈ আহি মই বহি গ'লোঁ আৰু এইফালে এক্সাম চলি আছে ধুনীয়াকৈ আৰু ওপৰত চাওক এইফালে আমাৰ ৰুমটোৰ ওপৰতে মানে চৰাই বাল হৈছে এনেকৈ বাহিৰৰ পৰা ঘাঁহ খেৰবিলাক আনি ভিতৰত সোমাই আছে আৰু এনেকৈ অলপ বজাৰ চজাৰ কৰি লৈ বৰ্তমান স্কুলৰ পৰা আহি আছোঁ পৰীক্ষা চৰীক্ষা যিহেতু শেষ হ'ল 2 বেলা পৰীক্ষাই আছিল 4টা বজাত পৰীক্ষা শেষ কিবা কিবি বজাৰ এনেকৈ কৰিলোঁ মাছ চাছ আৰু মিঠা আলু এইটো মই ভাল পাওঁ আৰু মাটিৰ তলৰ আৰু যে মাছেৰে বনায় সেইটো মই বহুতে বেছি টেষ্ট পাওঁ আৰু সেইকাৰণে সেইটোও লৈ আহিলোঁ গোটেই ঘৰ পালোঁৱেই আৰু এফালে এনেকৈ ঘৰত সোমালোঁ মই 3 নম্বৰ ৰোজাতে এনেকুৱা হালাত পিছত বা আৰু কি হালাত হয় অৱস্থা নাই কি পাকঘৰত সোমোৱা নাই যা যোগাৰ কৰিব ইফতাৰৰ এতিয়াই যাবা 4টা বাজি গ'লে দেখো না অৱস্থা নাই গা বেয়া লাগছে অলপ ৰ'দো দি আছে অৱশ্যে পাকঘৰৰ ফালে তাতে কাম কাজত অলপ হেল্প কৰি দিলি ভাল লাগি যাব ৰাখিব পাৰিবি গোটেইকেইটা ৰাখিম বুলি ভাবছে নে নাই না বল পচি আৰু মই এনেকৈ স্কুলৰ পৰা আহি ধুনীয়াকৈ গা পা ধুই আহিলোঁ যিহেতু ধূলা পালাই এইকেইটা দিন ৰাতিপুৱাও গা ধোৱা যায় দুপৰীয়াও গা ধোৱা যায় পাৰিলে গধূলিও গা ধোৱা যায় বহুত বেছি ধূলা বাইক লৈ ওলাই গ'লেতো অৱস্থাই বেয়া হৈ যায় আৰু গা চা ধুই আহিলোঁ মই যিহেতু ইফতাৰৰ টাইম হ'ব আৰু এইফালেও যিহেতু সময় যায় অহা নাই মানুহ আজি দুৰ্বল গতিকে কৰা কামকে কৰি আছে আলনাত কাপোৰে জাপি আছে না কি ৰাতিপুৱাই ধুই পেলাই মেলি দিয়া কাপোৰ এতিয়া জাপি আছা বেছি টাইম নাই মাত্ৰ আৰু 25 মিনিট সময় আছে 25 মিনিট চোন আকৌ কি হৈছে কৈছো না নাচি কি আছা নাচি নাচি কান্দি আছে কি হৈছে ক'ত যাবি সোনা এনেকৈ বাহিৰত কান্দিয়ে থাকিল কান্দি বুদ্ধি কৰি বাপেকৰ লগত ফুৰবা গ'ল সেইকাৰণে বাহানা কৰিয়ে কান্দি আছিল আৰু মই নানীৰ কাৰণে আনিছোঁ অলপ পোলাও মাংস মামাহঁতৰ ঘৰত যিহেতু ওচৰতে সেইবিলাক আৰু এইফালে ইফতাৰৰ সময়ো হৈ আহিল আৰু ফল চলটো একদম পকি আছে এইফালে ধুনীয়াকৈ
ফল চিঙাত ব্যস্ত তাম ভাল পা নেকি খাই এইকেইটা চিংচা মাত্ৰ কি ধুনীয়াকৈ আছে একদম পকা পকা এফালে এটা বহুত লাগি আছে কিন্তু গোটাই পকা নাই ৰঙা আৰু সেউজীয়া হৈ আছে এনেকুৱা কলা হ'লে মানে খাব ভাল অকণমান পূৰা এক বাতি ছিঙিলোঁ ৰাতিপুৱাও যিহেতু বহুত বেছি ছিঙা গৈছিল জুচ বনাম আজি ইয়াৰ জুচ আৰু এইফালে বাতিটো ইয়াত থলোঁ এইখিনি আনে খাম আৰু ৰাতিপুৱা ছিঙাখিনিৰে গোটাই মানে জুচ বনাই ধুনীয়াকৈ মই 1 কাপ লৈ ল'লোঁ এইটো হেল্থৰ কাৰণে বহুত বেছি ভাল সেইকাৰণে ৰজাৰ মাহত খাওঁৱেই আমি আৰু এইফালে ইতিমধ্যে গোটেইখিনি হৈ গ'ল জাজগৰ এইফালে ৰান্ধা বাঢ়া যি কৰিবলৈ গোটেই ঢাকি ঢুকি থৈ গ'ল আৰু এইফালে গোটেই ৰেডি কৰি থৈ গ'ল ইফতাৰৰ জাজগাৰ গতিকে অলপ দেৰিকৈ ইয়াত বহিম আৰু ধুনীয়াকৈ ইফতাৰখিনি কৰিম আপোনালোকে ভালদৰে ইফতাৰ কৰিব লগ পাইছোঁ এটা নেক্সট ৰজাত